জয় ভাৰত পাৰ্টিৰ ৰাজ্যিক সমিতিৰ সহকাৰী সম্পাদক সাহিল মুণ্ডাৰ অলংকাৰিক উপস্থিতিত কাৰ্বি আংলং জিলাত জয় ভাৰত পাৰ্টিৰ জিলা সমিতি গঠন। উক্ত গঠন সভাত কাৰ্বি আংলং জিলা সমিতিৰ নৱনিযুক্ত সভাপতি এডৱাৰ্ড তপন আৰু সম্পাদক হিচাপে ৰমেন কুজুৰক গম্ভীৰ দায়িত্ব অৰ্পণ। সকলো জাতি ধৰ্ম বৰ্ণৰ লোকৰ সৈতে লৈ কল্যাণ আৰু উন্নয়নৰ বাবে একেলগে আগবাঢ়ি যাব বুলি দৃঢ় প্ৰতিশ্ৰুতি ব্যক্ত কৰে। এই পৰিপ্ৰেক্ষিতত 16 আগষ্ট 2025 তাৰিখে বোকাজানস্থিত বীৰ বিৰছা মুণ্ডা মিনি ষ্টেডিয়াম অমৰজানত জয় ভাৰত পাৰ্টিৰ ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত হ'ব। গতিকে উক্ত ঐতিহাসিক সভাত কাৰ্বি আংলংবাসী সকলৰ দলী বলে স্বতঃস্ফূৰ্ত সহায় সহযোগিতাৰ উপস্থিতি একান্তই কামনা কৰে। নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক টিভি অসম। আমি উপস্থিত হৈছোঁ আৰু কাৰ্বি আংলং জিলা সমিতি গঠন কৰিবলৈ ছাত্ৰত আমি আজি কাৰ্বি আংলং জিলা সমিতি গঠন কৰাৰ উদ্দেশ্য লক্ষ্যত আমি আগবাঢ়ি আহিছোঁ। আৰু কাৰ্বি আংলং জিলা সমিতি আজি আমি আমাৰ কেন্দ্ৰীয় সমিতি সভাপতি কেহাৰগড়ৰ নেতৃত্বত আজি কাৰ্বি আংলং জিলাত উপস্থিত হৈ আমাক যি আমাৰ জিলা সমিতি গঠন কৰিবলৈ আমি আগবঢ়াই দিছিলে। আৰু আজি আমি কাৰ্বি আংলং জিলা সমিতি গঠন কৰা হৈছে। আৰু আমাৰ কাৰ্বি আংলং জিলা সমিতি গঠন কৰাত আমাৰ সভাপতি হিচাপে এডৱাৰ্ড তপন আৰু আমাৰ ছেক্ৰেটাৰী হিচাপে আমাৰ ৰমেন কুজুৰক দিয়া হৈছে। আৰু গতিকে আগন্তুক দিনত আমাৰ জয় ভাৰত পাৰ্টীয়ে আগন্তুক দিনত সমূহ ৰাইজৰ বিকাশক আৰু মানে সমূহ অধিকাৰলৈ মাত মাতি যাব আগন্তুক দিনত। আৰু এইখন চৰকাৰে আপোনালোকে জানে, স্পষ্ট ভাষাৰে জানে যে জাতি মাটি ভিত্তি কৰি বিভিন্ন শ্লোগান দি আজি এই বিজেপি চৰকাৰে মানে প্ৰলোভন দি চৰকাৰ গঠন কৰিলে। লেকিন আজি জাতি মাটি ভিত্তি লৈ আজিলৈকে মানে তেওঁলোকে কাম কৰা আমি অৱগত দেখা নাই। গতিকে এইখন কাৰ্বি আংলং জিলা সমিতিৰ কমিটিৰ জৰিয়তে আজি এইখন কাৰ্বি আংলঙত থকা শিৱশিলত থকা আদিবাসী জনগোষ্ঠী হওক বিভিন্ন জনগোষ্ঠী লৈ তেওঁলোকে আমি কাম কৰি যাবলৈ আমি আশাবাদী আছোঁ। গতিকে আমাৰ বিভিন্ন ঠাইত বিভিন্ন জাতি জনগোষ্ঠীক লৈ তেওঁলোকে সমূহ বিকাশক লৈ তেওঁলোকে কাম কৰি যাবলৈ আমি আশাবাদী। মোক আজি জয় ভাৰত পাৰ্টীৰ কাৰ্বি আংলং জিলা সমিতিৰ প্ৰেচিডেণ্ট সভাপতি হিচাপে মোক দায়িত্ব দিছে। আৰু মই আশা কৰোঁ চেণ্ট্ৰেল কমিটিৰ নেতৃত্বত আৰু জিলা কমিটিৰ আদেশ আৰু ৰাইজৰ ইয়াৰ পৰামৰ্শ হিচাপত মই জয় ভাৰত পাৰ্টীৰ কাম আগবঢ়াই লৈ যাম। আৰু মই আশাবাদী আমি নিশ্চয় ছাকচেছ হ'ম। কাৰণ আমাৰ বিভিন্ন সমস্যা আছে, বিভিন্ন জৰ্জৰিত সমস্যাবিলাক আমাক আগুৰি ধৰিছে। সেইবিলাকক আমি পলিটিকেলি যিটো নেকি আমাক চলিউশ্যন লাগে, এই পলিটিকেলি চলিউশ্যনৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম। আৰু পৰিত্ৰাণ পাম তাৰে আশা ভৰসা কৰিছোঁ আমি জয় ভাৰত পাৰ্টি হৈ আজি এই কাৰ্বি আংলং জিলা সমিতি গঠন হৈছে। এই জিলা সমিতিখনক আমি সুন্দৰৰূপে চলাই যাম আৰু সকলো ৰাইজৰ প্ৰতি সকলো জনগোষ্ঠীৰ প্ৰতি মৰম কৰি আমি পাম বুলি মই আশা কৰিছোঁ। আৰু সকলো জয় ভাৰত পাৰ্টি লৈ যাম আৰু ৰক্ষণ হ'ম বুলি আশা ৰাখোঁ। Long live, long live, long live. Jai Bharat, long live, long live.